নমস্কাৰ এটা খবৰ আনিছো আপোনালোকৰ মাজলে থাৰ্ড প্ৰভিজনেল মেৰিট লিষ্ট এতিয়া ওলালে এলপি আৰু ইউপি দুইটাৰ ওলাইছে গতিকে যিবিলাকে ভাবি আছিল কেতিয়া ওলাব বুলি হেয়া আজি ওলাই আহি পৰিলেহি এটা কথা আপোনালোকক জনাই দিও এই যেটো মেৰিট লিষ্ট ওলাইছে এই মেৰিট লিষ্টটো সকলোৰে বাবে নহয় কথাটো হল যে জুৱা 2020 চনত কিছুমান সিটেড ক্যান্ডিডেট সেই সিটেড ক্যান্ডিডেট বুৰে এটা হাই কোর্ট কেস কৰিছিলে কবলৈ গলে গতিকে এই হাই কোর্ট কেস কৰা ক্যান্ডিডেট বুৰৰ বাবেহে এই যেটো মেৰিট লিষ্টটো আজি উলিয়াই দিয়া হৈছে গতিকে ইন শৰ্ট এই মেৰিট লিষ্টটো সকলোৰে বাবে নহয় চাওক জুৱা 2025 চনৰ মে মাহৰ 15 তাৰিখে আমাৰ গুৱাহাটী হাইকোৰ্টে এটা ৰায় দিছিলে সেই ৰায় দিয়া অধীনতে মানে সেই ৰায়ৰ অধীনতে এতিয়া এই মেৰিট লিষ্টটো উলিয়াই দিয়া হৈছে গতিকে যিবিলাকৰ নাম ইয়াত লিষ্টত আহিলে তেওঁলোকৰ এতিয়া চাকৰি হোৱাৰ চান্সটো হাই হৈ আছে যদিও ইয়াত বহুতো কথা ভাবিবলগীয়া আছে কাৰণ তেওঁলোকৰ মাজত বহুতো এনআইওছ অৰ অধীনত ডিলেট কৰা প্ৰাৰ্থী আছে ঠিক আছে তেওঁলোক ৰেগুলাৰো আছে আৰু এনআইওছ অৰ অধীনত ডিলেট কৰাও আছে এতিয়া যিবিলাক ৰেগুলাৰ আছিলে তেওঁলোকৰ বাবেটো ঠিকই বাৰু একো প্ৰবলেম নাই কিন্তু এই যেটো এনআইওছৰ অধীনত 18 মহিয়া ডিএলএড গ্ৰহণ কৰিছিলে তেওঁলোকৰ বাবে ইয়াত কিছুমান গাইডলাইন দিয়া হৈছে চাওক আপোনালোকে এটো পঢ়িলে গম পাব থাৰ্ড মেৰিট লিষ্ট মানে থাৰ্ড প্ৰভিজনেল মেৰিট লিষ্ট যেটো ওলালে ইয়াত কিছুমান উইথহেল কৰা হৈছে দেই আপোনালোকে যদিহে চাইছে লিষ্টটো গম পাব এই যেটো উইথহেল কৰা হৈছে তেওঁলোকে এতে কি কৰিব লাগিব এটো চাওক ইয়াত লিখি দিছে আপোনালোকে যদি পঢ়িছে সাকি গম পালে হে তেওঁলোক এইটো মাহৰে মানে চলিত মাহৰে 23rd আৰু 24th জুন মানে 23 তাৰিখ আৰু 24 তাৰিখে ক্লাৰিফিকেশন কৰিবলৈ আপোনালোকে তাত যাব লাগিব ঠিক আছে মানে নিজকে ক্লাৰিফাই কৰিব লাগিব মানে আপোনালোকৰ ডকুমেন্ট চাব পাৰে সেইভাবে আপোনালোকৰ যেটো নাম সেই নামটো উইথলত থোৱা হৈছে হ'ব পাৰে আপোনালোকৰ যেটো ডকুমেন্ট খেলি মিলি পাইছে কথাটো সেইটো এতিয়া যেহেতু আপোনালোকৰ ডকুমেন্টত কিবা এটা পাইছে আপোনালোকৰ নামটো উইথলত হৈছে আৰু সেইভাবে আপোনালোকক 23 আৰু 24 জুনত মাতিছে আপোনালোকে যাব লাগিব নিজকে ক্লাৰিফাই কৰিবলৈ এতিয়া স্যাৰ চাওক যি সকলে এই লিষ্টটো পালে এটা কথাটো জানিব লাগিব যিবিলাকে এনআইওছ ক্যান্ডিডেট একেবাৰে 5 নম্বৰটো চাওক ইয়াতে বহুতো গুৰুত্বপূৰ্ণ কথা কৈছে The candidates who have obtained 18-month DLED from NIOS must produce admission records slip মানে admission record নহলে slip UDICE মানে DICE record as a proof they were in service মানে সার্ভিসত আছে বুলি আৰু UDICE proof লাগিব record proof আৰু এই প্ৰুফটো 2017 চনৰ আগষ্ট মাহৰ 10 তাৰিখ মানে তাৰ আগত থকা বা মানে টাইম লিমিটটো ইয়াত দিছে মানে তাৰিখ লিমিটটো ইয়াত দিছে সেই দিনাখনলৈকে বা তাৰ আগতে আপোনালোকৰ নামটো থকা হ'ব লাগে কথাটো সেইটো গতিকে চাওক আপোনালোকৰ নামটো ওলালে কংগ্ৰেচুলেশনস এতিয়া আপোনালোকে এই যেটো ডকুমেন্ট ভেৰিফিকেশনৰ বাবে আপোনালোকক যি ডকুমেন্ট খুজিছে সেইটো আপোনালোকে দিব পাৰিব বুলি আশা কৰি এই সৰু ভিডিওটো বনালো ধন্যবাদ